অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টাৰ বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। সতীৰ পূজাৰ গৰাকী হৈ যথা সময়ত উপস্থিত সময়
বাক্যপতি ৰাহুভাৱে উলটি ওলাই কন্যাকৈ ভাৰ দিলো দুয়োৰে হাতত। প্ৰাণপণে ৰক্ষা কৰি নিজৰ কন্যা নাহে মানে উলটি দোলাই অপেক্ষা কৰিম প্ৰভুৰ প্ৰতি। প্ৰভু নকৰিব অকল চিন্তা, থাকোঁতে জীৱিত এই চিৰ অনুগত আনন্দৰে অপেক্ষা কৰিম মাতৃৰ প্ৰতি। আপোনাৰ আদেশ নতুনকে কৰিম তেন্তে নহলি আৰু কিংগী প্ৰভু এনে মই যাত্ৰা কৰো বাক্যপুৰীলৈ। যাওক প্ৰভু। আমিও এতিয়া নিজ কৰ্তব্য সৰ্বব্ৰত ৰাজ পুৰোহিত মই প্ৰজাপতি দক্ষই তেওঁৰ একমাত্ৰ কন্যা সতীৰ স্বয়ম্বৰ সভাৰ কৰিছে আয়োজন। স্বয়ম্বৰ সভালৈ ৰজা প্ৰজা স্বজনকৰ্তা পালনকৰ্তা সকলোকে কৰিছে নিমন্ত্ৰণ। উপেক্ষিত হৈ ৰব মাথো দেৱপ্ৰিয় সেয়েহে স্বয়ম্বৰ সভাত ঘটিব পাৰে কিবা অসন্ত। ৰাজ পুৰোহিত হিচাপে মোৰো আছে কৰ্তব্য নিজৰ, সেয়েহে মই শীঘ্ৰেই যাওঁ দক্ষ কৰিলোঁ।
প্রসেনজিৎ। মহারাজ জগৎ সৃষ্টির অধিপতি পরম তেজস্বী ব্রহ্মাদেবর পুত্রময় দক্ষ প্রজাপতি রক্ষণ দক্ষ রক্ষ নাগ নর গন্ধর্ব কিন্নর সকলে মান্য করে মুখ পরম হচ্ছে বান্ধবী, কিন্তু সত্তাধারী হেই অহংকারে অহংকার তুচ্ছ ভাবি দক্ষ প্রজাপতিকে নিজকে শ্রেষ্ঠ বলি করে অহংকার। কোন গুণে শ্রেষ্ঠ হব পারে গিয়ে দক্ষর পাখর যেদিন দেখা পাব দক্ষর বিক্রম, সেই দিন বুঝি পাব ধর্ম অহংকারে দক্ষ প্রজাপতির ভক্তি কিমান, ক্ষমতা কিমান, পরাক্রম কিমান। মহারাজ মহারাজ বাহু 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 শক্ত মনে কপে ঘরে ঘরে একটু প্রখেন্দ্রে গুরুবাই এই জন্মকে কয় কানে কানে সাবধান সাবধান দক্ষ মৃত্যুদয় অতি উসরে সাবধান দক্ষ মৃত্যুদয় অতি উসরে সাবধান দক্ষ মৃত্যুদয় অতি উসরে সাবধান 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 মূল মিত্র লড়াই অসম্ভব অসম্ভব অসম্ভব। ধৈর্য ধরক মহারাজ, আপনি অধৈর্য নহব, আপনি অধৈর্য হলে রাজ্য ধোয়া কর সরিব কিনে কয়। ঠিকই কৈছে প্রখেনজিৎ, মই অধৈর্য হওয়া অনুচিত। ব্রহ্মাদেবর পুত্র মই দক্ষ প্রজাপতি। সেনাপতি প্রখেনজিৎ, মহারাজ আসলে কুখলে মোৰ ৰাজ্য সকলো প্ৰজা কৰিছে নেকি কোনোবাই মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ? নিয়ামক ৰাজ্য অধিক সংবাদ। মহারাজ আপনার হোহাকলত রাজ্যের সকল প্রজায় সুখে শান্তিরে করিছে ভয় করা নাই বিদ্রোহ আচরণ। আৰু যদি কোনোবাই কৰে বিদ্রোহ আচরণ, শত্রু হোক মৃত্যু হোক নগরী পিছনে সমাংসতা তোমায় কৰিম নিধন। এইবোৰ ইখন অঙ্গীকার। মহারাজ লাগে কেবল আপনার আদেশ। সঁচাকৈ উপযুক্ত তুমি সেনাপতি মোৰ। তোমাৰ শক্তিত আছে মোৰ অগাধ বিশ্বাস। সেনাপতি প্ৰখেনজিৎ, মহারাজ মোৰ অতি মৰমৰ কন্যা প্ৰসূতিৰ আলাসৰ লাৰু সতীৰ স্বয়ম্বৰ কৰিছো আয়োজন। সেই হেতু বহু ৰজা মহাৰজা স্বয়ম্বৰলৈ মই কৰিছো নিমন্ত্ৰণ। অতি উলহ মালহেৰে হ'ব লাগে মোৰ কন্যাসতীৰ স্বয়ম্বৰ সভা। যোৱা প্ৰখেনজিৎ, মহারাজ স্বয়ম্বৰৰ মণ্ডপ সুন্দৰ কৰি সজাই তোলাগৈ। ভাল মহারাজ, আৰু শুনা, আদেশ করক মহারাজ। এই কাৰ্য হ'ব অতি আনন্দদায়ক আৰু আমাৰ বাবে হ'ব অতি
গুৰুত্বপূৰ্ণ আমাৰ বাবে হ'ব অতি গুৰুত্বপূৰ্ণ
বুকুত লওঁ সাৱটি মাতৃ সখী মাতৃ সখী আই তুমিও শুনিছা নিশ্চয় তোমাৰ পিতৃদেৱতা দক্ষ মহাৰাজে তোমাৰ স্বয়ংবৰ সভাৰ আয়োজন কৰি জগতৰ মহাৰজা ৰাজ ভৰ্গ কৰিছে নিমত আই সকলোকে অলপ পাছতে বলা যাওঁ অভ্যাগতসকলক জনাওঁ সম্ভাষণ ব'লা আই তোমালোকৰ ইচ্ছা মই অৱশ্যে কৰিম পূৰণ শয়নে সপোনে যাক কৰি আছো ধ্যান আহে যদি প্ৰাণৰ দেৱতা মোৰ স্বয়ংবৰ সভালৈ প্ৰতিৰূপে লাভ কৰি তেওঁ ইচ্ছা মোৰ কৰিম পূৰণ আহা আহা আই নকৰো কম ব'লা সখী